নমস্কাৰ, আপোনালোকে কালাজাম কেনেকৈ বনাই মই এতিয়া বনাই দেখাম। এইটো কালাজাম হয়, এইটো মই কালাজামৰ ৰস বনাই আছোঁ। এইটো কালাজামৰ ৰস বনাই আছোঁ মই। এইটো কালাজামৰ ৰস, চেনি ৰস। এইটো ৰস বনাই আছোঁ, ৰেডি কৰি আছোঁ, চেনি গলাই আছোঁ। তাৰপৰা এতিয়া এয়া চেনি, এই চেনিটো পূৰা গলিব লাগিব, উতলিব লাগিব। চেনিটো গলাই লোৱাৰ পিছত মই এতিয়া চানা ৰেডি কৰি আছোঁ। মই এই কি চাই আছা? মই চানা ৰেডি কৰিছোঁ, 3 কিলো চানা। এইটো 3 কিলো চানা ল'লোঁ মই। চেনি আছে ইয়াতে 600 গ্ৰাম। চেনি 600 গ্ৰাম, 3 কিলো চানা, চেনি 600 গ্ৰাম। 600 গ্ৰাম চেনি ঢালিলোঁ। 600 গ্ৰাম চেনি ঢলাৰ পিছত মই এইটো মিহলাই ল'ম, ভালকৈ মিলাই ল'ম। এইটো মই চানা আৰু চেনি মিলাই লৈছোঁ। চানা আৰু চেনি মিলাই আছোঁ মই। এইটো ভালকৈ চেনিটো চানাৰ লগত মিলাই ল'ব লাগিব। এই মিলা হ'ল। মিলাই লোৱাৰ পিছত এতিয়া মই দেখাইছোঁ কি দিব লাগে। আৰু ইয়াৰ পিছত মই ময়দা দিম। আপোনাৰ ময়দা দিব লাগিব। ময়দা আপোনাৰ 1 কেজি 300 গ্ৰামকৈ 900 গ্ৰাম ময়দা হ'ব। ইয়াত 300 গ্ৰাম খাই এইটো বাতিত। এইটো 300 গ্ৰাম ময়দা, এইটো 300 গ্ৰাম। এইটো 300 গ্ৰাম, টোটাল 900 গ্ৰাম হ'ল। 3 কেজি চানা, 600 গ্ৰাম চেনি আৰু 900 গ্ৰাম ময়দা। এইটো ময়দা মই 900 গ্ৰাম ল'লোঁ। এতিয়া মই তেল দিম। এইটো তেল খাস্তা কাৰণে দিম। এইটো মই 450 গ্ৰাম তেল, 150 গ্ৰামকৈ দিলোঁ মই। এক কেজি চানাত 150 গ্ৰামকৈ 450 গ্ৰাম তেল দিলোঁ। এতিয়া এইটো ধুনীয়াকৈ মই তেল আৰু ময়দাটো মই মিলাই লওঁ। মিলাই ল'লোঁ, ভালকৈ মিলাই ল'ব লাগিব। এইটো এনেকৈ লাহে লাহেকৈ মিলাই আছোঁ মই। এইটো এনেকৈ কৰি মিলাব লাগিব। সেনেকৈ কৰি পূৰা মিলাব লাগিব, ভালকৈ মিলাব লাগিব। মোৰ তেল আৰু ময়দা মিক্স হৈ গ'ল। এতিয়া এই মিক্স হোৱা চানা আৰু ময়দা দুটা মিক্স কৰিব লাগিব। এতিয়া দুটা মিক্স কৰিব লাগিব। দুটা মিক্স কৰিলোঁ। এইটো ভালকৈ মিক্স কৰিব লাগিব, একদম যেনেকৈ গুটি নহয়। একদম ভালকৈ মিক্স কৰি ল'ব লাগিব। লালমোহন বহুতে বনাব নাজানে, ডাঙৰ কাৰিকৰে ফেইল হৈ যায় লালমোহনত। আপোনালোকে মই যেনেকৈ বনাইছোঁ এনেকৈ বনালে আপোনালোকে একো নহয় আৰু একদম ফাৰ্ষ্ট ক্লাছ লালমোহন হ'ব। মই যেনেকৈ বনাইছোঁ এনেকৈ বনালে লালমোহন কোনো দিনত বেয়া নহয়। আৰু এইটো ভালকৈ মিলাই ল'ব লাগিব। এনেকৈ মিলাই ল'লোঁ। ভালকৈ। এতিয়া মই খাওঁ চ'ডা দিম। অলপমান আছে খাওঁ চ'ডা, বেছি নাই।
এক হাফ চুদা ল'লোঁ মই এক হাফ চুদা এনেকৈ ল'লোঁ এনেকৈ 3 বাৰ দিব লাগিব একবাৰ দিলোঁ আর একবার দিল এইটো আর একবার দিল 3 বার 3 কেজি 3 বার সিমানটো কৰি 3 কেজি 3 বার দিব লাগিব এতিয়া মই অলপ কালাৰ দিম পিলা কালাৰ সুইট কালাৰ এইটো মিঠাইৰ কালাৰ অলপ দিব লাগিব ইয়া কালাৰ অলপ দিম মই কালাৰ অলপ দিলোঁ কালাৰ কিয় দেই মই এটা কৈ আছোঁ কালাৰ দিলে মানে এই খাওঁ চুদাটো পানী আৰু কালাৰ মিক্স হৈ যোৱাৰ পিছত খাওঁ চুদাটো ভালকৈ মিলে না নাই চানাৰ লগত মিক্স হৈছে না নাই এইটো গম পাওঁ 1 নম্বৰ 2 নম্বৰ কথা হৈছে আপোনাৰ লালমোহনৰ কালাৰটো ভিতৰত যে কালাৰ হয় এইটো ধুনীয়া হয় সেইকাৰণে কালাৰ অলপ দিব লাগে এইটো মিক্স কৰি ল'ব লাগিব ভালকৈ এইটো মই মিক্স কৰি আছোঁ এনেকৈ মিক্স কৰি ল'ব লাগিব বঢ়িয়াকৈ মিক্স কৰি ল'ব লাগিব মোটামুটি মোৰ এইটো মিক্স কৰা হৈ গ'ল আপোনালোকে এনেকৈ মিক্স কৰিব বঢ়িয়া কৰি মিক্স কৰা হৈ গ'ল 3 কেজি চানা 600 গ্রাম চিনি আর ময়দা 900 গ্রাম আর তেল আপনার খাস্তা তেল 450 গ্রাম এইটো এনেকৈ বনাব লাগিব আর মোৰ ফেটি হৈ গ'ল এইটো মিক্স কৰা হৈ গ'ল এতিয়া মই ইয়াৰ গুছি কাটিম কালাজামৰ কাৰণে দীঘলা কালাজাম হ'ব আৰু গোল কালাজাম হ'ব দুটা হ'ব ইয়াত মই এটা বনাই দেখাই আছোঁ এটা কালাজামৰ দীঘলাটো হ'ব লালমোহন আইটেম বহুতে নাজানে বহুত কাৰিকৰে নাজানে ফেল হৈ যায় আপোনালোকে মই যেনেকৈ বনাইছোঁ এনেকৈ বনাব কেতিয়াও ডিষ্টাৰ্ব নহয় আৰু একদম ফাৰ্ষ্ট ক্লাছ লালমোহন হ'ব কালাজাম হ'ব এয়া মই গুছি কাটি ল'লোঁ এটা এয়া কালাজাম দীঘলা কালাজাম এয়া কালাজাম গোলা হ'ল এই দুটা আইটেম হ'ব ইয়াতে 3 কিলোত 1.5 কিলো 1.5 কিলোকে দুটা আইটেম হ'ব আপোনালোকে এটা আইটেম মই দেখাই আছোঁ এতিয়া দীঘলা কালাজামটো এয়া মোৰ মোটামুটি গোলা হ'ল হ'ব ধৰিছে 50% গোলা হ'ল এতিয়া দামদম বুলি আছোঁ আমি দুটা এয়া আমাৰ কালাজাম গোলা হৈ গ'ল আপুনি গোলা হৈ গ'ল কালাজামটো এতিয়া আপোনাৰ এইটো গেছ চুলা আমি জ্বলালোঁ কম ষ্টিমত আপোনাৰ ফাৰ্ষ্ট তেলৰ এৰাওঁতে মিডিয়াম তেল হ'ব লাগিব মিডিয়াম গৰমো হ'ব ঠাণ্ডাও নহয় গৰমো নহয় দুটা এৰি চালোঁ আমি উঠিলে কালাজামটো এয়া চব ধুনীয়া একদম নৰম হৈছে আপোনাৰ ওপৰত টাইট হৈ থাকিব নালাগে একদম চব হ'ব লাগে নৰম আমার লালমোহন পুরা রেডি হল এটা দালিলো ইয়া গোটাই দালি দিলো লাহে লাহেকে এইটো উঠিব তেল গৰমত এৰিব লাগিব বেছি গৰমত নহয় ইয়া আমাৰ কালাজাম ভাজি আছোঁ আমি ইয়া কালাজাম ভাজি আছোঁ এটা বাজানতে এইটো মোটামুটি কালাৰ আহিব লাগিব ইয়া কালাৰ আহিলে আমাৰ কালাজাম কালাৰ হৈছে
কালার আছে মোটামুটি কালাজাম হয়েছে মোটামুটি এটা কালাজাম হয়ে গেল এটা হয়তো কালাজামন এটা রস যেটো চিনি রস বানাইছো সেই রসটো এইটো এটা রসত দিব লাগিব ডাইরেক্ট একো পানী চানি দিব লগা নাই এয়া ডাইরেক্টকে দি আছো আমি এয়া ডাইরেক্ট গরম একদম গরম রস হ'ব লাগিব এয়া ডাইরেক্ট দিছো এয়া ডাইরেক্ট কালাজাম লাহে লাহে চলাই থাকিব লাগিব এইটো যিমান লগে ভিতৰত তাৰমানে লাল কালাজামটো ৰসত অলপ তল হৈ নাজালগে চলাই থাকিব লাগিব ওপৰত বাহি থাকিব নালগে ৰস খাব লাগিব এই ৰস খাইছে আমাৰ কালাজামটো এই কালাজামটো ৰস খাইছে ইয়া কি ধুনীয়া কালাজাম হৈছে একদম ফাই কালাজাম এইটো আমার কালাজাম রেডি হয়ে গেল কালাজাম রেডি হয়ে গেল একদম ধুনিয়া আছে